বিলাসীপাৰা ধুবুৰী জিলা বিলাসীপাৰা বেলতলীত তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত জিলা সভাপতি তথা 10 নং বিলাসীপাৰা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ আশাবাদী প্ৰাৰ্থিত্ব প্ৰত্যাশী অধিবক্তা মমিনুৰ ইছলামৰ সভাপতিত্বত এখন অনুষ্ঠিত হয়। উক্ত সভাত দলৰ কাম-কাজত আকৃষ্ট হৈ আম আদমি পাৰ্টিৰ যুৱ নেতা তথা গৌৰীপুৰ সমষ্টিৰ আশাবাদী প্ৰাৰ্থিত্ব প্ৰত্যাশী মফিদুল হক, বিজেপিৰ সমৰ্থক মম্পী নাথ দাস, কংগ্ৰেছৰ প্ৰাক্তন পঞ্চায়ত সদস্য মহিবুল হক, দলৰ পৰা ধুবুৰী জিলা নৱনিযুক্ত সভাপতি অধিবক্তা মমিনুৰ ইছলাম নেতৃত্বত আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰে। তেখেতসকলক আঁকোৱালি লয় আৰু দলৰ ফালৰ পৰা ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অহা 2026 চনৰ বিধানসভা নিৰ্বাচন উপলক্ষে তৃণমূল কংগ্ৰেছৰ সাংগঠনিক দিশ মজবুত কৰিবলৈ সভাত উপস্থিত দলীয় কৰ্মীবৃন্দ সকলক আহ্বান জনায় তৃণমূল কংগ্ৰেছৰ ধুবুৰী জিলা সভাপতি অধিবক্তা মমিনুৰ ইছলামে। কংগ্ৰেছ আৰু ইউডিএফক প্ৰতিহত কৰাৰ কাৰণে আমাৰ অস্ত্ৰ আছে, সেইটো হৈছে আপোনালোকে জানে যে আজি গোটেই অসম আৰু গোটেই ভাৰতবৰ্ষ জুৰি বিজেপিয়ে এটাই ৰাজনীতি কৰি আছে, হিন্দু মুছলিম, মন্দিৰ মছজিদ, গৰুৰ মাংস, গাহৰিৰ মাংস, মিয়া আৰু এইবোৰে ৰাজনীতি কৰি আছে। বিজেপি কোনো ডেভেলপমেণ্টেল কাম নকৰে। আজি আপোনালোকে জানে আজি জুবিন গাৰ্গ আমাৰ সকলোৰে ইয়াৰ আমুক জুবিন গাৰ্গ আজি আমাৰ পৰা নোহোৱা হৈ গৈছে। আজি জুবিন গাৰ্গৰ কাৰণে প্ৰতিটো দল সংগঠনে অসমত প্ৰতিবাদ কৰি আছে যে আমাক নাই লাগে, কিন্তু আপোনালোকে চাওক ইমানে দুখ আৰু পৰিতাপৰ বিষয় বিজেপি চৰকাৰত থাকিও ইহঁতে আজি বহুত লাজ লগাকে আজি ইহঁতৰ নেতা, ইহঁতৰ এমএলএ মিনিষ্টাৰ গায়ে গায়ে নাৰ কাৰণে প্ৰতিবাদ কৰি আছে। যদি নেতা মন্ত্ৰীয়ে যদি প্ৰতিবাদ কৰিব পাৰে যে নাইৰ কাৰণে, তেনেহলে নাই কোনে দিব ভাই? নাই কোনে দিব? নাই দিয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব চৰকাৰে, আৰু সেই চৰকাৰে আজি আপোনাৰ নাইৰ কাৰণে মানে গায়ে গায়ে প্ৰতিবাদত নামিছে। ইয়াতকৈ আৰু লাভজনক কথা কি আছে? এইখন চৰকাৰৰ পৰা আমি কি আশা কৰিব পাৰোঁ? গতিকে বিজেপিক আমি আৰু প্ৰতিহত কৰিব নালাগে, বিজেপিৰ লগত চেলেঞ্জ কৰিব নালাগে। বিজেপি এনেই পাব্লিকে বিজেপিকে এইবাৰ গুড বাই দি আছে। আৰু কংগ্ৰেছৰ কথা মই কৈছোঁ, আজি আপোনালোকে জানে গোটেই অসমত আজি যি বিঘটনৰ সমস্যা, খাছমাটিৰ সমস্যা, এনআৰচিৰ সমস্যা, এই সকলোবোৰ সমস্যা কংগ্ৰেছে সৃষ্টি কৰি থৈ যোৱা। আজি আপোনালোকে কওক অসমত প্ৰায় 10 লক্ষৰ ফেমিলি মানে উচ্ছেদ কৰিছে বিজেপি চৰকাৰে। এই 10 লক্ষ যি ফেমিলি মানে খাছমাটিৰ পৰা উচ্ছেদ কৰা হ'ল, এই 10 লক্ষ ফেমিলিয়ে কংগ্ৰেছক এটা সময়ত মেম্বাৰৰ পৰা আৰম্ভ কৰি প্ৰেচিডেণ্ট, কাউন্সিলৰ, এমএলএ, এমপি ভোট দিছিল নে নাই? আজি আমি কংগ্ৰেছী বন্ধুসকলক কুৱেশ্যন কৰিব বিচাৰিছো যে এই খাছমাটিত থকা ব্যক্তিসকলে যদি আপোনালোকক যদি ভোট দি যদি আপোনালোকক প্ৰেচিডেণ্ট, কাউন্সিলৰ, এমএলএ, এমপি বনাইছিল, আপোনালোকক চৰকাৰ বনাই দিছিল আৰু আপোনালোকে 60-65 বছৰ গোটেই ভাৰত আৰু অসমত ৰাজত্ব কৰিছিল, আপোনালোকে সেই খাছমাটিত থকা মানুহখিনিক আপোনালোকে কিয় পাত্তা দিয়া নাই? আপোনালোকে শাসনত, আপোনালোকে চৰকাৰত থকাৰ সময়ত আপোনালোকে এই খাছমাটিত থকা মানুহখিনিক পাত্তা দিয়া নাই। আজি খাছমাটিত থকা মানুহখিনি যিখিনি উচ্ছেদ কৰি দিছে বিজেপিয়ে, এইখিনিৰ কাৰণে আপোনালোকে ৰাজনীতি কৰাৰ কাৰণে কৈ আছে আমি পাত্তা দিম। আপোনালোকে ঘৰিয়ালত চকুলো টুকিব খুজিছে নেকি? ৰাইজে বুজি নাপায় নেকি? আজি আপোনালোকে এনআৰচিৰ কাম ষ্টাৰ্ট কৰিছিলে, সেই এনআৰচিৰ কাম আজিও কমপ্লিট হৈ নগ'ল। সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত এনআৰচিৰ ফাইনেল ড্ৰাফ্ট ওলাল, কিন্তু এইখন আইনত কাৰ্যকৰী কৰা নহ'ল। এতিয়া বিজেপিয়ে বিচাৰি আছে যে সেইখনত আৰু পুনৰীক্ষণ হ'ব লাগে। আজি কংগ্ৰেছে যদি এইবোৰ সমস্যা সমাধান কৰিবলৈ হয়, বিজেপিয়ে এইটো চান্স নাপালে।